আজি আমি এলসিএমৰ ওপৰত চমুকৈ আলোচনা কৰো আহক। আপোনালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेस পাঠশালা সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰিব পাৰে, ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰে। এলসিএম মানে মিনিংটো হ'ল লোৱেষ্ট কমন মাল্টিপল। লোৱেষ্ট কমন মাল্টিপল এটো অসমীয়াত কব লঘিষ্ঠ সাধাৰণ গুণিত। লঘিষ্ঠ সাধাৰণ গুণিত লসাগু। এতিয়া আমাৰ দুটা সংখ্যাৰ যদি লসাগু আমি উলিয়াব লাগে, লসাগু এটা লঘিষ্ঠ সাধাৰণ গুণিতক। এটা তাৰ আগত আমি গুণিতক বা মাল্টিপল বুলি কলে কি আমি বুজিম, যেনে আমাৰ দুই যদি গুণিতক বুলি কওঁ, দুই মাল্টিপল বুলি কওঁ, তেতিয়া কি হব 2 into 1 2, 2 গুণ 2, 2 দুগুণ 4, 2 3 গুণ 6, 2 4 গুণ 8, 2 5 গুণ 10, এইবোৰ হল দুই গুণিতক। এতিয়া আমি যদি 3 গুণিতক বুলি ক'ব লাগে, 3 গুণ 3, 3 দুগুণ 6, 3 3 গুণ 9, 3 4 গুণ 12, এইবোৰ 3 গুণিতক বা মাল্টিপল অফ 3। গতিকে আমি গুণিতকটো গম পালো। এতিয়া লোৱেষ্ট কমন মাল্টিপল, আটাইতকৈ সৰু সাধাৰণ গুণিতকটো কি? এতিয়া আমি যদি দুটা বা ইয়াৰো কি লাগিব, 2 বা ততোধিক আমাৰ সংখ্যাৰ লসাগু উলিয়াম। আমি লসাগু বুলি ক'লে এটা সংখ্যাৰ লসাগু নহয়। গতিকে আমি ধৰি ললো দুটা সংখ্যা আছে 12 আৰু 18, এই দুটা সংখ্যাৰ লসাগু উলিয়াব লাগে। গতিকে লসাগু উলিওৱাৰ পদ্ধতি বেলেগ বেলেগ আছে। আমি প্ৰথমতে যিটো আমাৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি প্ৰাইম ফেক্টৰাইজেশ্যন মেথড, সেইটোৰে আমি চাওঁ। প্ৰথম আমি চাওঁ প্ৰাইম ফেক্টৰাইজেশ্যন মেথড। প্ৰথম এইটো মেথডেৰে প্ৰাইম ফেক্টৰাইজেশ্যন মেথড। গতিকে এইটো এতিয়া আমাৰ 12ক আমি প্ৰাইম নাম্বাৰ মানে মৌলিক সংখ্যাৰে হৰণ কৰিম। 2 6 গুণ 12, 2 3 গুণ 6। 18ক যদি আমি চাওঁ, 2 9 গুণ 18, 2 এইটো 2 ৰে নাযায়, 3 3 গুণ 9। গতিকে 12ক আমি কি পালো, 2 পূৰণ 2 পূৰণ 3। এইটো আমি লসাগু HCF উলিয়াব এনেকে আমি কৰিছিলো এইটো। আৰু 18ক আমি কি পালো, 2 পূৰণ 3, 2 পূৰণ 3 পূৰণ 3। এতিয়া আমাৰ যদি এলসিএম উলিয়াব লাগে, এতিয়া এলসিএম কি হ'ব, 12 আৰু 18ৰ এলসিএম। আমি ইয়াতে মাল্টিপল বুলি কোৱা হৈছে কমন মাল্টিপল। কমন মাল্টিপল মানে 12ৰ কমন মাল্টিপল, 12ৰ গুণিতক আৰু 18ৰ গুণিতকটো হ'ব লাগিব। 12ৰ যিটো গুণিতক আৰু 18ৰ গুণিতক এটাই হ'ব, মানে এটা হ'ব মানে দুয়োটা যিটো সংখ্যা পাম আমি সেইটো সেই 12ৰ গুণিতক হ'ব, 18ৰ গুণিতক হ'ব। এতিয়া আমি এইটো যদি চাওঁ, এতিয়া এইটো আমি কি পাম, ইয়াতে য'ত বেছি থাকে একেলগে 2, ইয়াতে দুটা আছে 2, এটা আছে, আমি কি ল'ব লাগিব, বেছি থকাটো ল'ব লাগিব। 2 পূৰণ 2। তাৰপিছত 3 কেইটা আছে, ইয়াতে এটা আছে, ইয়াত দুটা আছে, আমি কি ল'ব লাগিব, বেছি থকাটো ল'ব লাগিব। বেছি মানে দুটাটো ল'ব লাগিব। কিন্তু HCFত আমাৰ ইয়াতে কি আছিল, দুটা আছে, ইয়াতে এটা আছে, আমি তেতিয়া এটা লৈছিলো। ইয়াতে এটা আছে, দুটা আছে, এটা লৈছিলো। কিন্তু এলসিএমত এইটো নহয়। গতিকে এইটো কিমান হ'ব, 2 দুগুণ 4, 3 গুণ 12, 3 গুণ 36। গতিকে 36 হ'ব এলসিএম হল। এতিয়া এই 36টো আটাইতকৈ সৰু কমন মাল্টিপল 12
মাল্টিপুল হয় আৰু 18 12 3 গুণ 36 12 মাল্টিপুল গুণিত আৰু 18 গুণিত হ'ব 18 গুণ 36 এইটো আটাইতকৈ সৰু ইয়াতকে আৰু সৰু গুণিতক নাই এতিয়া যদি আমি কি কৰো জানে আমি এইটো এলসিএম কি হল 36 হল আকৌ কৈছো এতিয়া আমি এটা চাব এটা 12 গুণিতক কি হ'ব 12 24 12 গুণ 12 3 গুণ 36 12 4 গুণ 48 12 5 গুণ 7 12 5 গুণ 60 এতিয়া 18 গুণিতক কি হ'ব 18 1 গুণ 18 18 গুণ 36 18 3 গুণ 54 তেনেকে 18 3 গুণ 4 গুণ 72 তেনেকুৱা হ'ব এতিয়া আমি 12 কি হ'ব 12 3 12 5 গুণ 60 12 4 গুণ এতিয়া কমন যেটো মাল্টিপুল সাধাৰণ গুণিতক কি আছে ইয়াতে 36 আছে আৰু কি আছে 72 আছে সাধাৰণ 36 টো সাধাৰণ গুণিতক আৰু 72 টো সাধাৰণ গুণিতক ইয়াৰ ভিতৰত আটাইতকৈ সৰু সাধাৰণ গুণিতক কোনটো 36 টো 36 টো আটাইতকৈ সৰু সাধাৰণ গুণিতক সৰু সাধাৰণ গুণিতক মানে এইটোৱে কি তাৰ এলসিএম লঘিষ্ঠ সাধাৰণ গুণিতক লোয়েষ্ট কমন মাল্টিপুল এই মাল্টিপুল আছে মাল্টিপুলৰ এইটোৱে এটা 72 টো কমন মাল্টিপুল কিন্তু এটো লোয়েষ্ট নহয় আটাইতকৈ সৰু নহয় তাৰ পিছত আৰু ওলাব 70 এনেকে অসীম সংখ্যক কি থাকিব কমন মাল্টিপুল থাকিব কিন্তু আটাইতকৈ সৰু হ'ল এইটোৱে মানে 36 টো গতিকে কি বুজি পালে লোয়েষ্ট এলসিএম টো বুজি পালে এলসিএম কি হয় আৰু তাৰ এইটো এলসিএম টো কেনেকৈ উলিয়াব পাৰো এইটো এটা পদ্ধতি আমি দিলো কি প্ৰাইম ফেক্টৰাইজেচন মেথড মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি এলসিএম ৰ এটা ডিভিজন মেথড হৰণ পদ্ধতিটো আছে আমাৰ ডিভিজন মেথড মানে আমাৰ ছুটি হৰণ যেটো আছিল এইটোৱে আমাৰ কি উলিয়াইছিল এই মাত্ৰ 18 আৰু নহয় 12 আৰু 18 উলিয়াইছিল গতিকে আমি এই পদ্ধতিটো কি কৰিম 12 আৰু 18 এইটো ছুটি হৰণ মানে মৌলিক সংখ্যাৰে হৰণ কৰি যাম দুইৰে হৰণ কৰিছো বা আমি একেবাৰে কি কৰিব পাৰো দুটা হৰণ যোৱা ডাঙৰ সংখ্যাৰে হৰণ কৰিব পাৰো তথাপিও আমি কৰিছো দুইৰে 2 গুণ 12 2 9 গুণ 18 আৰু কি আৰু যাব 3 ৰে এইটো 2 3 গুণ 6 2 3 গুণ 6 3 গুণ 9 এতিয়া এলসিএম ৰ ক্ষেত্ৰত আমাৰ এলসিএম ৰ ক্ষেত্ৰত কি হ'ব এইচএম ৰ ক্ষেত্ৰত কি লৈছিলো আমি অকল এইখিনি লৈছো যিহেৰে হৰণ কৰিব পাৰো আটাইকেইটা হৰণ কৰিব পাৰো সেইটো লৈছিলো কিন্তু ইয়াতে আমি গোটেই কেইটাখিনি লৈ লম গতিকে এইটো কিমান হ'ব 2 পূৰণ 3 পূৰণ 2 পূৰণ 3 2 3 গুণ 6 আৰু 6 6 গুণ 30 এতিয়া এইটো এইচএফ টো কিমান হ'লহেঁতেন এইচএফ টো 2 পূৰণ 3 মানে 6 হ'লহেঁতেন এইচএফ টো গতিকে এইচএফ হ'ল কি হাইয়েষ্ট কমন ফেক্টৰ আটাইতকৈ ডাঙৰ কমন ফেক্টৰ আৰু এইটো হ'ল আটাইতকৈ সৰু গুণিতক গতিকে আপোনালোকৰ এটা কনফিউজন হ'ব পাৰে লোয়েষ্ট ডাঙৰ হৈ থাকিল আৰু হাইয়েষ্ট কি হৈ থাকিল সৰু হৈ থাকিল কিন্তু লোয়েষ্ট কোনটো মাল্টিপুলৰ হে লোয়েষ্ট কমন মাল্টিপুলৰ হে লোয়েষ্ট আৰু এইটো কমন ফেক্টৰ হে হাইয়েষ্ট তাতকৈ আৰু ডাঙৰ ফেক্টৰ নাই নিশ্চয় বুজি পাইছে আমি এইচচিএফ আৰু এলচিএম ৰ যেটো ডিফাৰেন্স পাৰ্থক্যটো ক্লিয়াৰ হৈছে আৰু আমাৰ এটা কি আছে এটা ফৰ্মুলা আছে যদি HCF ইনটু এইটো মনত ৰাখিব LCM ইকুৱেল টু নাম্বাৰ দুটাৰ product of the numbers then HCF আৰু LCM 12 আৰু আমি হেৰিয়ে 18 ৰে কি কৰিছো HCF কিমান হ'ব
12 আৰু 18 ৰ HCF আমি যদি চাও HCF into LCM HCF কিমান হল 6 LCM কিমান হল 36 এটো কিমান পালো আমি লেফট হ্যান্ড সাইড টু কৰি চাও এই ফর্মুলাটো আমি মনত ৰাখিব লাগিব লেফট হ্যান্ড সাইড to 6 6 গুণ 36 6 3 গুণ 18 3 21 16 আর রাইট হ্যান্ড সাইড প্রোডাক্ট অফ দ্য নাম্বারস হলে প্রোডাক্ট is আমি নাম্বার কি 12 আর 18 এদিকে 18 12 12 গুণ 96 12 গুণ 12 12 9 লিখব ওদিকে লেফট হ্যান্ড সাইড আর রাইট হ্যান্ড সাইড ইকুয়াল ওদিকে আমার কি হলো যিকোনো আমি যদি দুটা সংখ্যাৰ বুলি কও বা দুটা সংখ্যাৰে হোক দুটা সংখ্যাৰ সাধাৰণতে কৰা হয় দুটা সংখ্যাৰ যদি আমি কি লও HCF আৰু LCM উলিয়াও আৰু হিহঁতক পূৰণ কৰো আমি এই পূৰণ ফলটো কিহৰ সমান দেখা পাম সংখ্যা দুটাৰ পূৰণ ফলৰ সমান দেখা পাম এইখিনি নিশ্চয় বুজি পাইছে কিবা থাকিলে আমাক কমেন্ট কৰি জনাব আজিলৈকে আমি ইমানতে সামৰিছো ধন্যবাদ